হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক অসম নিযুক্তি পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, মাটিকালি অনুসৰি অসমৰ আটাইতকৈ সৰু জিলা হ'ল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বজালী জিলা। বজালী জিলা মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা। কাজলগাঁও অসমৰ কোনখন জিলাৰ সদৰ ঠাই? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চিৰাং। চিৰাং জিলাৰ সদৰ ঠাই হৈছে কাজলগাঁও। অসমত থকা মুঠ বন্যপ্ৰাণী অভয়াৰণ্যৰ সংখ্যা হ'ল 15টা, 18টা, 21টা, 22টা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 18টা। দুলুং সংৰক্ষিত বনাঞ্চল অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, লখিমপুৰ জিলা। লখিমপুৰ জিলাত দুলুং সংৰক্ষিত বনাঞ্চল অৱস্থিত। অসমত কেতিয়াৰ পৰা ৰেল সেৱা আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1884 চনত। কাকৈজনা সংৰক্ষিত বনাঞ্চল ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বঙাইগাঁও জিলা। মাজুলী জিলাৰ সদৰ ঠাইৰ নাম কি? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গৰমপুৰ। আমচাং অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কামৰূপ মেট্ৰ'। আমচাং অভয়াৰণ্য কামৰূপ মেট্ৰত অৱস্থিত। তলৰ কোনটো জিলা ভূটানৰ লগত সীমা ভাগ বতৰা কৰা নাই? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, বঙাইগাঁও জিলা। প্ৰতি বছৰে কোন তাৰিখত বীৰ চিলাৰায় দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 9 ফেব্ৰুৱাৰী। হামৰেন কোনটো জিলাৰ সদৰ ঠাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, পশ্চিম কাৰ্বি আংলং। অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰহা। মাটিকালিৰ ফালৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, দ্বিতীয়। অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 2.39 শতাংশ। অসমে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 7খন জিলা। অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, মাকুম। অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, সোণবিল। কাৰ্বি মালভূমিৰ উচ্চতম শৃংগটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, সিংহাসন। অসমৰ কোনখন জিলাত সোণবিল হ্ৰদ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি, কৰিমগঞ্জ জিলা। ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।